ডিমাকুছিৰ NRDS জুনিয়ৰ মহাবিদ্যালয়ত সম্বৰ্ধনা সভা হেল্পিং হেণ্ড সংস্থাৰ উদ্যোগত আৰু NRDS জুনিয়ৰ মহাবিদ্যালয়ৰ সহযোগিতাত 2024-25 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক লৈ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ 11 বজাৰ পৰা NRDS জুনিয়ৰ মহাবিদ্যালয় সভাগৃহত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাস। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হেল্পিং হেণ্ড সংস্থাৰ যুটীয়া সম্পাদক প্ৰেম ৰাজভৰ, সদস্য ইন্দ্ৰজিৎ মণ্ডল, মহাবিদ্যালয়খনৰ অধ্যক্ষ জুমন বৰুৱা। সম্বৰ্ধনা অনুষ্ঠানটিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হোৱা 35গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানটিত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীলৈ এটি স্মাৰক, এখন সম্বৰ্ধনা পত্ৰ আৰু একোটাকৈ কলম আগবঢ়ায় হেল্পিং হেণ্ড সংস্থাই। মহাবিদ্যালয়খনৰ অধ্যক্ষ জুমন বৰুৱাই আগবঢ়োৱা সভাত মুখ্য অতিথিৰ ভাষণত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি যতীন্দ্ৰনাথ কৃষ্ণদাসে কয় যে নিজৰ দায়িত্ব নিজেই ল'লে, আনক সন্মান শ্ৰদ্ধা কৰিলে, সময় সুবিধা সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকিব পাৰিলেই জীৱনত সফল হ'ব পাৰি। ইয়াৰ উপৰিও শৈক্ষিক দিশটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে সভাখনত শিক্ষাহে জীৱনৰ মূল, শিক্ষাৰ দ্বাৰাহে জাতি তথা দেশদহৰ উন্নয়ন সম্ভৱ বুলি মত পোষণ কৰে। ওদালগুৰি ডিমাকুছিৰ পৰা প্ৰেম ৰাজভৰৰ ৰিপৰ্ট, JNKD নিউজ। এছ'চিয়েশ্যনৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীক উৎসাহ দিবলৈ ইমান ধুনীয়া এটা পদক্ষেপ লৈছে তেওঁলোকে, গতিকে তাৰ কাৰণে হেল্পিং হেণ্ড এছ'চিয়েশ্যনক বহুত বহুত ধন্যবাদ। বিশেষকৈ আমাৰ হেল্পিং হেণ্ড এছ'চিয়েশ্যন বৰঙাজুলিৰ অফিচৰ যোনজন চেয়াৰমেন যতীন্দ্ৰনাথ কৃষ্ণ দাসদেৱ, তেখেতক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি বুলিয়েই নহয়, আগৰ পৰাই তেখেতৰ লগত আমাৰ যোগাযোগ হৈ থাকে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে কেনেকুৱা কি পদক্ষেপ ল'ব লাগে তেওঁ বহুতখিনি আইডিয়া দিয়ে, বহুতখিনি হেল্প কৰি আহিছে। আৰু এই বছৰ এইটো প্ৰথম হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ ফালৰ পৰা প্ৰথম এইটো সম্বৰ্ধনা অনুষ্ঠান আমাৰ কলেজত হ'ল অনুষ্ঠিত আজি। বহুত ভাল লাগিছে, ছাত্ৰ ছাত্ৰীয়েও বহুত উৎসাহ পাইছে আৰু তেখেতৰ সাৰুৱা ভাষণে বৰ্তমান আমাৰ কলেজত পঢ়ি থকা ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ ছাত্ৰ ছাত্ৰীসকলকো বহুতখিনি উৎসাহ যোগাইছে, সেইটোৱে ক'ব বিচাৰোঁ। আৰু এনেকুৱা ভৱিষ্যতেও যাতে এনেকুৱা পদক্ষেপ তেওঁলোকে লয়, অকল আমাৰ NRDS জুনিয়ৰ কলেজতে বুলি নহয়, আৰু বিভিন্ন শিক্ষা অনুষ্ঠানত হওক বা যিকোনো পাব্লিক প্লেচতে হওক এনেকুৱা অনুষ্ঠানত কৰি থাকক, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ উজ্জ্বল হওক। আজি আমি NRDS জুনিয়ৰ কলেজত উপস্থিত আছোঁ ডিমাকুছিত, আৰু ডিমাকুছি NRDS জুনিয়ৰ কলেজ ইষ্টাব্লিছডৰ পৰাই খুব ভাল প্ৰদৰ্শন কৰি আহিছে, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত। আৰু এইবেলিও HS পৰীক্ষাত 35গৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পৰীক্ষা দিছিল আৰু সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, যিটো নেকি আমাৰ ডিমাকুছি অঞ্চলৰ এটা গৌৰৱৰ বিষয়। হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি এটা পদক্ষেপ লৈছোঁ যে NRDS জুনিয়ৰ কলেজৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে নৱাগত আৰু যিখিনি HS পাছ কৰি ওলাই গ'ল, তেওঁলোকক আমি অলপ উৎসাহিত, অলপ অনুপ্ৰাণিত কৰিবৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰৰ লগে লগে শিক্ষা আহৰণ, নৈতিক প্ৰমূল্যবোধ আৰু ভাল মানুহ হোৱাৰ যিখিনি ব্যক্তিত্ব বিকাশৰ কৰ্মসূচী থাকে, শিক্ষা জ্ঞান আহৰণৰ পদ্ধতি প্ৰক্ৰিয়া থাকে, সেইখিনি লৈ তেখেতসকলে আগবাঢ়িবৰ এটি মটিভেশ্যনছ লাভ কৰিব। আমি জানো যে প্ৰতিটো সফলতাৰ স্বীকৃতিয়ে আমাৰ জীৱনক সুন্দৰকৈ গঢ়িবৰ কাৰণে সাহস আৰু অনুপ্ৰাণিত কৰে। আমি যেতিয়া কাৰোবাৰ পৰা সন্মান পাওঁ, তেতিয়া তেওঁৰ সন্মান ৰক্ষা কৰিবৰ কাৰণে আমি প্ৰচেষ্টাও কৰোঁ। আজি যিখিনি তেওঁলোকে মৰম, স্নেহ, শ্ৰদ্ধা, সন্মান পালে NRDS কলেজত হেল্পিং হেণ্ড সংস্থাই যিখিনি আমি আগবঢ়ালোঁ, এইখিনিৰ পৰা তেওঁলোকৰ মনত কিছুমান এতিয়া ভয়ৰ সঞ্চাৰ হ'ব যে এই যি মৰম সন্মান আমি ৰক্ষা কৰিব লাগিব, পাৰিম নে নোৱাৰিম, তো প্ৰশ্ন আহিব আৰু প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁলোক নিশ্চয়কৈ আগবাঢ়িব। মই এটা কথাই কওঁ যে ছাত্ৰ জীৱনত গ্ৰহণ কৰা সুশিক্ষাই এগৰাকী সুন্দৰ ব্যক্তিত্বশীল, ব্যক্তিত্বপূৰ্ণ চৰিত্ৰ গঠনত সহায়ক হৈ এগৰাকী সমাজৰ ভাল মানুহ হ'ব পাৰে। সমাজৰ ভাল মানুহ হোৱাৰ কথা মই এইটোৱে কৈছোঁ যে যি নিজৰ উপৰিও পৰিয়াল তথা সমাজখনৰ কাৰণে চিন্তা কৰে, আৰু তেনেকুৱা ব্যক্তিৰ প্ৰয়োজন আছে। আৰু ছাত্ৰ অৱস্থাৰ পৰাই তেনেকুৱা নৈতিক চৰিত্ৰ গঠন কৰাই আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। তেনে ক্ষেত্ৰত যদি আমাৰ অকণমান সহায়ৰ হাতে, অকণমান অনুপ্ৰেৰণাই যদি তেওঁলোকক ভাল মানুহ কৰি আগবাঢ়ি যোৱাত সহায় কৰে, তেনেহ'লে এয়া হ'ব আমাৰ সফলতম এটা দিশ। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰসেনজিৎ মণ্ডল। প্ৰথমতে হেল্পিং হেণ্ড এছ'চিয়েশ্যনক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকে অনাগত দিনত আগুৱাই লৈ যাওক। আৰু প্ৰথমতে মই শিক্ষাগুৰু তথা মোৰ মাতৃ পিতৃক মই ধন্যবাদ জনাম। তেওঁলোকে ধুনীয়া পঢ়িবলৈ মোক পৰিৱেশ দিছে, মোক সকলো সময়তে সহায় সহযোগিতা কৰিছে। এই ক্ষেত্ৰত পিতৃ মাতৃক মোৰ ফালৰ পৰা চিৰকৃতজ্ঞ। মোৰ নাম শ্ৰী বৰ্ষা ডেকা। আজি হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ পৰা
যি সম্বৰ্ধনা পত্ৰ আৰু সুখ্যাতিৰে উত্তীৰ্ণ হোৱা উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক যি ধৰণে উৎসাহ আৰু প্ৰেৰণা যোগালে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আজিৰ যিহেতু মই এক সুখ্যাতিৰে উত্তীৰ্ণ হৈছোঁ তাৰ বাবে লগতে মোৰ ঘৰৰ পৰিয়াল, শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ দেউতা বিশেষভাৱে সহায়ক। ধন্যবাদ। এনে টাইম মিলাই পেলাই পঢ়িছিলোঁ, তেনেকৈ ইমান ঘণ্টা হিচাপে পঢ়া নাই। যেতিয়া সুবিধা পাইছিলোঁ তেতিয়াই পঢ়িছিলোঁ। মা দেউতাই ছাৰসকলে কৰিছিলে, এতিয়া ফ্ৰেণ্ডবোৰেও কৰিছিলে। স্কুল কলেজৰ শিক্ষাগুৰুসকলক আৰু মা দেউতাকে কৰিম।